মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি ভালো পাব পাৰে বা বেয়াও পাব পাৰে, কিন্তু এয়া আপুনি স্বীকাৰ কৰিব লাগিব যে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ এখন যদি তালিকা বনোৱা হয় তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই তালিকাখনৰ অন্যতম ব্যক্তি হৈ পৰিব। য'তেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ততেই লোকে লোকাৰণ্য। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দাবী কৰে যে অসমত এতিয়া অশান্তিৰ পৰিৱেশ নাই, উগ্ৰপন্থীৰ সমস্যা নোহোৱা হৈছে, কিন্তু কেন্দ্ৰই মুখ্যমন্ত্ৰী সেই কথাত পতিয়ন যোৱা নাই। নহ'লে কেন্দ্ৰই তেখেতৰ পূৰ্বৰ যি জেড কেটেগৰীৰ নিৰাপত্তা সেই নিৰাপত্তা Z+ উন্নীত নকৰে। গতিকে মুখ্যমন্ত্ৰী বিচাৰক বা নিবিচাৰক তেখেতৰ নিৰাপত্তা কেন্দ্ৰীয় চৰকাৰৰ হাতত, আৰু কেন্দ্ৰই নিশ্চিতভাৱে খবৰৰ ভিত্তিত তেখেতৰ নিৰাপত্তা জেড কেটেগৰীলৈ উন্নীত কৰিছে। দেখা গৈছে যে ব্যক্তিগত নিৰাপত্তাৰ দিশটোত মুখ্যমন্ত্ৰী খুবেই উদাসীন। পলাশবাৰীত মুখ্যমন্ত্ৰী উপস্থিত হৈ তেখেতৰ চৌপাশে থকা আৰক্ষীৰ বেষ্টনী দেখি তেখেতে ধমক দিলে আৰক্ষীক। পুলিচ লগাই ৰাখিছে ওচৰতে, মই চুৰনে ডকাইত হয়, কিয় ইমান পুলিচ লগাই ৰাখিছে? য'তে যাওঁ ততে পুলিচ এনেকে কৰে নেকি ভাই? মই মানুহক কম পাওঁ, পুলিচক কম। দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে পুলিচৰ আবেষ্টনীত থাকি সুখী নহয়, কিন্তু এজন ৰাজনৈতিক নেতাৰ সকলো কথা ব্যক্তিগত হৈ নাথাকে বা সকলো সিদ্ধান্ত ব্যক্তিগত সিদ্ধান্ত হ'ব নোৱাৰে। অন্ততঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। গতিকে তেখেত দেশৰ মানৱ সম্পদ। সেয়ে কেৱল তেখেতৰ ইচ্ছা আৰু অনিচ্ছাৰ ওপৰত ভিত্তি কৰি নিৰাপত্তাৰ কথাটো আহি নপৰে। তেখেতে নিবিচাৰিলেও CRPF বা অসম আৰক্ষীয়ে তেখেতৰ নিৰাপত্তা দিবই। তেখেতে ভাল পাওক বা বেয়া পাওক, সেই নিৰাপত্তাৰ দায়িত্ব যিহেতু কেন্দ্ৰীয় চৰকাৰৰ হাতত, গতিকে তেখেতৰ নিৰাপত্তা সুনিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। নিজৰ নিৰাপত্তাৰ দিশটোত তেখেত খুবেই উদাসীন, সেই কথা পূৰ্বতে তেখেতে বহুবাৰ উদঙাই থৈ গৈছে। এই প্ৰসংগত মই ক'ব বিচাৰিছোঁ APSC কেলেংকাৰীৰ কথা। APSC কেলেংকাৰীৰ কথা এতিয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কোনে কেনেকৈ আৰু কেতিয়া এই বিয়াগম কেলেংকাৰী দীৰ্ঘদিন ধৰি চলাই আছিল সেই কথা অসমবাসীক এতিয়া নতুনকৈ বুজোৱাৰ প্ৰয়োজন নাই। খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত কৈ গৈছে যে তেখেতৰ মুখ্যমন্ত্ৰীৰ কালছোৱাত ৰাজ্যৰ সম্পূৰ্ণ নিযুক্তি ব্যৱস্থাটো নিকা হৈছে। অৰ্থাৎ পূৰ্বতে যি নিযুক্তি প্ৰক্ৰিয়া হৈছিল কংগ্ৰেছৰ আমোলত, সেই নিযুক্তি প্ৰক্ৰিয়াত আখোৱা আছিল আৰু চূড়ান্ত দুৰ্নীতি হৈছিল। এই কথাটোকে আমি চালে ক'ব পাৰি যে পূৰ্বৰ চৰকাৰসমূহত যিসমূহ নিযুক্তি প্ৰক্ৰিয়া হৈছিল সেই নিযুক্তি প্ৰক্ৰিয়া দুৰ্নীতিৰ মাজেৰে সমাধা হৈছিল। বিধানসভাত কোৱা কথাসমূহ সাধাৰণতে প্ৰমাণ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কোৱা বুলি বিশ্বাস কৰা হয়। মিছা কথা কোৱা মানে বিধানসভাক বিপথে পৰিচালিত কৰা। গতিকে গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছে বিধানসভাৰ মজিয়াত, সেই কথাত বিশ্বাস নকৰাৰ কোনো কাৰণেই থাকিব নোৱাৰে। নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য সঁচা বুলি মানিবলৈ আমি বাধ্য। ইতিমধ্যে অসমৰ ৰাইজেও বুজি উঠিছে যে বিজেপি চৰকাৰৰ পূৰ্বে যিসকল লোকে ACS-APS হৈছিল, ইয়াৰে গৰিষ্ঠ সংখ্যকে অনিয়মৰ মাজেৰে সেই সময়ত চাকৰি লৈছিল। অৰ্থাৎ অদক্ষ লোকৰ হাতত ৰাজ্যৰ প্ৰশাসন। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা অসম আৰক্ষীৰ গৰিষ্ঠ সংখ্যক বিষয়া কংগ্ৰেছৰ আমোলত চাকৰি লোৱা মানুহ। মুখ্যমন্ত্ৰীৰ চৌপাশে বহু গুৰুত্বপূৰ্ণ বিষয় বাবদ আজিৰ তাৰিখত সেই সময়ত নিযুক্তি পোৱা ACS বিষয়াৰ সমাগম আছে। গতিকে এনেবোৰ বিষয়াৰ হাতত নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণত নিৰাপদ হ'ব নোৱাৰে। কংগ্ৰেছৰ আমোলত দুৰ্নীতিৰ জৰিয়তে APS বা ACS লোৱা একোজন বিষয়াৰ হাতত অসমৰ মুখ্যমন্ত্ৰী কিদৰে সুৰক্ষিত হ'ব পাৰে? যিহেতু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী এনেবোৰ বিষয়াই দিয়া তথ্যৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰহণ কৰে। গতিকে এনেবোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিপদত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। বৰঞ্চ এয়া মানি ল'ব পাৰি যে এনেবোৰ বিষয়াই এই দুৰ্নীতিৰ জৰিয়তে কংগ্ৰেছৰ দিনত চাকৰি লোৱা ACS বিষয়াসমূহে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক পদে পদে বিপদ ঘটাব পাৰে। কাৰণ অনৈতিক পথেৰে চাকৰি লোৱা বিষয়াৰ বাবে সকলো সম্ভৱ। সেয়ে আমাৰ বিবেচনাত সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। অন্ততঃ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত যদি কংগ্ৰেছ চৰকাৰৰ আমোলত চাকৰি লোৱা কোনো APS বিষয়া আছে, তেওঁলোকক তাৎক্ষণিকভাৱে আঁতৰাব লাগে, চাকৰিৰ পৰা আঁতৰিব লাগে। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব আদিৰ পদত যদি কংগ্ৰেছ চৰকাৰৰ আমোলত চাকৰি লোৱা কোনো APS বিষয়া আছে, সেইসকলকো আঁতৰাব লাগে। সেই কাম মুখ্যমন্ত্ৰী নিবিচাৰিলেও কৰাব লাগে, কাৰণ তেখেত আমাৰ সম্পদ, তেখেত আমাৰ মুখ্যমন্ত্ৰী। যিহেতু নিজৰ নিৰাপত্তাৰ দিশটোলৈ মুখ্যমন্ত্ৰী সাংঘাতিক উদাসীন, গতিকে এই বিষয়বোৰ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে। অন্ততঃ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ স্বাৰ্থত কংগ্ৰেছৰ আমোলত যিসমূহ APS ACSৰে মুখ্যমন্ত্ৰীৰ চৌপাশে আছে, সেই বিষয়াসকলক তাৎক্ষণিকভাৱে
তেওঁলোকক নিৰাপত্তাৰ পৰা আঁতৰিব লাগে বা তেওঁলোকক বিষয়বাবৰ পৰা আঁতৰাব লাগে কাৰণ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈ গৈছে যে কংগ্ৰেছৰ আমলত দুৰ্নীতিৰ জৰিয়তে সেইসকল বিষয়াই চাকৰি লৈছিল গতিকে এনে বিষয়ৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণত নিৰাপদ নহয় ধন্যবাদ